আজি আচলতে প্ৰধান বিচাৰ কাৰ্য আজিৰ পৰাহে আৰম্ভ হৈছে বুলি আমি ক'ব পাৰোঁ। 4জন সাক্ষী আজি আহিলে আৰু প্ৰথম যিজনে FIR দিছিলে ৰাতুল বৰা মৰিগাঁৱৰ পৰা আহি তেওঁ যথেষ্ট দীঘলীয়াকৈ তেওঁ সাক্ষীবাদী হৈছে, খুব ভালকৈ হৈ গৈছে দেখিছোঁ। আৰু বাকী 3জন ইনভেষ্টিগেশ্যন অফিচাৰ যিকেইগৰাকী আছিলে, এগৰাকী SSP আৰু ইন্সপেক্টৰ আৰু SI তেওঁলোক আহিছিলে। কাইলৈ 5গৰাকীৰ আছে সাক্ষী, গতিকে তেনেদৰে 4-5গৰাকীকে সদায় মাতিছে। 394গৰাকী লিষ্টত আছে সাক্ষীৰ, গতিকে হয়তো সকলোকে নামাতিব, যিসকলৰ খুব ইম্পৰ্টেণ্ট বুলি ভাবে আৰু যাৰ পৰা আচল তথ্য ওলাব পাৰিব তেনেকৈ সাক্ষী হয়তো তেওঁলোকে মাতিব। আৰু এনেকৈ গৈ থাকিলে যেনেকৈ নিৰ্ধাৰণ কৰা হৈছে সময়বোৰ তেনেকৈ গৈ থাকিলেও অতি সোনকালে কিবা এটা আমি ভাল সংবিধান এটা পাম বুলি আমি আশা কৰিব পাৰোঁ। তথাপিতো যথেষ্ট দীঘলেই হৈছে ন্যায় প্ৰক্ৰিয়া, ইয়াত মানে আইনী প্ৰক্ৰিয়াটো দীঘলেই হয়। এনেকৈ আমি ধৈৰ্যৰে বাট চাই আছোঁ আৰু উচিত এটা সংবিধান পাম বুলি, দোষীয়ে শাস্তি পাব বুলি সেইটোৱেই মনত দৃঢ় বিশ্বাস এটা লৈ আহি আছোঁ। আৰু আমাৰ আইন, মই সদায় যেনেদৰে কৈ আছোঁ, আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত, আমাৰ আইনী প্ৰক্ৰিয়াৰ ওপৰত সম্পূৰ্ণ বিশ্বাস ৰাখি আমি আগবাঢ়িছোঁ। আৰু সেইদৰে আমি জুবিনৰ নামত আমি উচিত বিচাৰ আমি পাম আৰু দোষীয়ে শাস্তি পাবই, সেইটোৱে আমি বিচাৰিছোঁ। আৰু সেয়া প্ৰতিজন অসমীয়াৰ, সেয়া চৰকাৰেই হওক, সেয়া ন্যায় ব্যৱস্থাই হওক, প্ৰতিজন অসমীয়াৰে সেয়া মই ভাবোঁ এক স্বাভিমান হ'ব লাগে আৰু সেয়াই এক দায়িত্ব হিচাপে জুবিনক ন্যায় প্ৰদান কৰাটো। আৰু ইতিমধ্যে ধাৰা লাগিছে, এইখিনি জানে। এতিয়া মুঠতে গোটেই কথাখিনি আদালতৰ মজিয়াত সাক্ষ্য প্ৰমাণ সহ সকলো প্ৰতিষ্ঠা হ'ব লাগে আৰু দোষীয়ে অতি সোনকালে গুৰুতৰ শাস্তি পাব লাগে। একদম যিমানখিনি কঠোৰতকৈ কঠোৰতম শাস্তি হ'ব পাৰে সেইখিনিলে আমি আশাৰে বাট চাই আছোঁ। মই ভাবোঁ সেইখিনি আমাৰ ন্যায় ব্যৱস্থাই সেইখিনি উচিত বিচাৰি সদায় কৰি দিব আৰু সেয়া ভগৱানেও সহায় কৰিব। সেয়া ৰাইজৰ, প্ৰতিজন অসমীয়াৰ, আপোনালোক সংবাদ মাধ্যমৰ হয়, সেয়া আপোনালোকেও যিমান পাৰে আমাক সহায় কৰিছে। আৰু এই কেছটো ইমান গুৰুত্ব সহকাৰে আপোনালোকে সদায় মানে গুৰুত্ব সহকাৰে সদায় তাক আগবঢ়াই লৈ গৈ আছে, আমাক সহযোগ কৰিছে। এই কথাটো মই সদায় আৱেগিক আৰু মই সদায় কৃতজ্ঞ আপোনালোকৰ প্ৰতি। আৰু প্ৰতিজন অসমীয়াই জুবিনৰ বাবে যেনেদৰে প্ৰাৰ্থনা কৰিছে, এই কেছটোৰ কাৰণে যেনেদৰে সদায় লাগি আছে, গতিকে মই ভাবোঁ ৰাইজৰ প্ৰাৰ্থনা, আশীৰ্বাদ, আপোনালোক সকলোৰে সহায় সহযোগিতাত আমি সঠিক পথতেই যাবলৈ সক্ষম হ'ম। আৰু আমি শেষটোৱে সদায় ভাল হ'ব আমাৰ বাবে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।